যে অসমীয়া চিনেমা প্ৰচাৰৰ ক্ষেত্ৰত আগবাঢ়ি অহাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু বৰ্তমান ইয়াতেতো চলি আছে এখন চিনেমা মোৰ স্বৰ্গৰত। স্বৰ্গত ৰাইজে ভাল পাইছে, আদৰি লৈছে, ব্যৱসায়িকভাৱেও সফল হৈছে স্বৰ্গৰ। আৰু আশা ৰাখিছোঁ যে এই 5 জুলাইত আহিবলগীয়া ইমনখনকো আপোনালোকে একেদৰে মৰম আমাক আশীৰ্বাদ কৰিব। কণমানিগৰাকী আহিছে আমাৰ লগত, এতিয়া কণমানিগৰাকীক লৈ কাহিনীটো হ'ব, মূল কাহিনীটো। আৰু এইখন চিনেমা একদম পাৰিবাৰিক, দাদাই কৈছে যে একদম কণমানিৰ পৰা বৃদ্ধলৈকে একেলগে বহি চাব পাৰিব। ইতিমধ্যে 2টা গান চকু মুদি জপিয়াম বুলি জুবিনদাৰ কণ্ঠত এইটো মুক্তি দিছে। ইউটিউবত চাৰ্চ কৰিলে পাব, চকু মুদি জপিয়াম। আৰু এটা বাগৰুম্বা বুলি যিটো নীল আকাশে কণ্ঠদান কৰিছে। এই 2টা শুভ মুক্তি দিছে, টিজাৰ ওলাইছে, আপোনালোকে চাইছে। আৰু এই চিনেমাখন পইচা ভাঙি টিকট কাটি চিনেমাখন চাব। চিনেমাখন চাই নিৰাশ নহয়। তাতে একশ্যন আৰু হাই ভল্টেজ ড্ৰামা, ট্ৰেজিক মুভমেণ্ট, সকলোখিনি বা আমাৰ দীপজ্যোতিকে মোহনে ৰসিক চৰিত্ৰ এটা কৈছে, ভাল পাব আপোনালোকে। চিনেমাখন কেৱল চাব আৰু আমি আশা ৰাখিছোঁ যে আমাৰ ইমনক আপোনালোকে উৎসাহিত কৰিব। আৰু অসমীয়া চিনেমা মেলা বুলি কয়, ইখনৰ পিছত ইখন ভাল চিনেমা আহি আছে আৰু আহিবলগীয়া বহুত ভাল ভাল চিনেমা অলৰেডি ৰাইজে গম পাইছে আছে। তাৰ মাজতে আমিও ভুমুকি মাৰিছোঁ ইমন লৈ পেলাই 5 জুলাইত ছবি গৃহলৈ আহিব সকলোৱে কৈছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত আহিব। আৰু মই খুব আশাবাদী এখন চিনেমালৈ ভালকৈ কৰে। এখন মোৰ প্ৰথম চিনেমা ইমন, আৰু ৰসিক চৰিত্ৰ এটাই কৰিছোঁ, মানে সৰু হ'লেও গুৰুত্বপূৰ্ণ চৰিত্ৰ এটাই কৰিছোঁ। আৰু টিভি পৰ্দাত যেনেকৈ ৰাইজে আমাক কেকে মোহন হিচাপে নাম দিলে, আদৰি ল'লে, আশীৰ্বাদ কৰিলে, আৰু ডাঙৰ পৰ্দাটো, চিনেমাৰ পৰ্দাটো এইটো প্ৰথম কাম মোৰ সিদ্ধাৰ্থদাৰ লগত একেলগে আমি 2টা ওলাম। গতিকে মই খুব আশাবাদী। আৰু সেইকাৰণে প্ৰচাৰৰ ক্ষেত্ৰত গোটেই মানুহখিনি জনাবলৈ আমি নিজে ঘূৰি ফুৰিছোঁ। আৰু আপোনালোককো বহুত বহুত ধন্যবাদ। আপোনালোক সংবাদ মাধ্যমে এই প্ৰচাৰৰ ক্ষেত্ৰত বহুত বহুত আমাক সহায় কৰিছে। আৰু মই এই চেগতে সকলো অসমবাসী ৰাইজৰ লগতে বিহুপুৰীয়াবাসী ৰাইজৰ আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আপোনালোকে অহা 5 জুলাইত আহক আৰু ইমন ছবিখন উপভোগ কৰক। আমি বিহপুৰীয়াত আজি আহিছোঁ। আৰু আচলতে এই যোৱা 3 দিন 4 দিনমান ধৰি আমি গোটেই মানে উজনি অসম ভ্ৰমণ কৰি আছোঁ। আমি এটা টীমে অহা 5 জুলাইত ছবিগৃহত মুক্তি লাভ কৰিব। গোটেই অসমৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাইত একেলগে মুক্তি লাভ কৰিব ইমন নামৰ এখন ছবিয়ে। ছবিখন পৰিচালনা কৰিছে আজি ইমান বছৰে অসমীয়া ছবিত কোৰিঅ'গ্ৰাফাৰ হিচাপে কাম কৰি অহা অসীম কুমাৰ বৈশ্যই। আৰু প্ৰযোজনা কৰিছে, মোৰ কাষতে আছে বিপুল দাস, আৰু